কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যোৰহাট জেবি কলেজত 2025-26 বৰ্ষৰ BA, MA আৰু ডিপ্ল'মা পাঠ্যক্ৰমৰ এডমিশ্যন চলি আছে। এডমিশ্যনৰ লাষ্ট ডেট 31 জুলাই 2025। নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰটো হৈছে 9954692884 অথবা 9706357140 জেবি কলেজ যোৰহাট। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। চাহক আজিৰ বাতৰি। যোৰহাট জেবি ৰোডত দেওবৰীয়া বজাৰত সৃষ্টি হয় এক অপ্ৰীতিকৰ পৰিস্থিতি। পথ অৱৰোধ শাক-পাচলি ব্যৱসায়ীৰ। নিউজৰ ৰিপৰ্ট। যোৰহাটৰ জেবি ৰোডত দেওবৰীয়া বজাৰত পথ অৱৰোধ কৰি পাচলি বেপাৰীৰ প্ৰতিবাদ। সৌভাগ্যজনক বাবু আনচাৰী বোলা যিজন বহিৰাগত ব্যক্তি, মুছলিম সম্প্ৰদায়ৰ বহিৰাগত ব্যক্তিজনে আমাৰ খিলঞ্জীয়া জাতি ভাইৰ ওপৰত যি হাত তুলিলে, তাক লৈ পেলাই আমি গৰিহণা যি পোনপ্ৰথমে আৰু 24 ঘণ্টাৰ সময় তেখেতসকলৰ যি সংগঠন, সেই সংগঠনৰ লগতো আমি সহযোগিতা আগবঢ়াইছোঁ। 24 ঘণ্টাৰ ভিতৰত তেখেতসকলে এই ব্যক্তিজনক কৰায়ত্ব কৰক। কাৰণ এজন খিলঞ্জীয়া ব্যক্তিয়ে যদি এনেধৰণৰ অপৰাধ কৰে, 1 ঘণ্টাৰ ভিতৰত যদি কৰায়ত্ব কৰিব পাৰে, তেনেহ'লে 24 ঘণ্টাৰ ভিতৰত জিলা প্ৰশাসনে যদি এই ব্যক্তিজনক কৰায়ত্ব কৰিব নোৱাৰে, তাতকৈ দুৰ্ভাগ্য আৰু হাস্যকৰ বিষয় একো হ'ব নোৱাৰে। গতিকে আমি দাবী জনাইছোঁ, দাবী উত্থাপন কৰিছোঁ, 24 ঘণ্টাৰ ভিতৰত যদি তেখেতসকলে এই ব্যক্তিজনক কৰায়ত্ব কৰিব নোৱাৰে, অনাগত সময়ত আমি সকলো খিলঞ্জীয়াই একত্ৰিত হৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। উল্লেখযোগ্য যে মানৱ পেগু নামৰ এজন পাচলি বেপাৰীক বেয়াকৈ আক্ৰমণ কৰে বুবু আনচাৰী নামৰ এজন ব্যক্তিয়ে। ভাগ্যজনক কথা, যোৰহাটৰ নিচিনা সাংস্কৃতিক নগৰীখনত দেওবাৰৰ দিনা এই জেবি ৰোডত আচলতে আমাৰ খিলঞ্জীয়া মিচিং ভাইহঁতে নিজৰ বাৰীত কৰা শাক পাচলিকেইটা আনে আৰু আমাৰ যোৰহাটৰ নাগৰিকসকলে ইয়াৰ পৰা বজাৰ কৰিবলৈ আহে। এইটো সদায় পৰম্পৰা, এইটো চলি আহিছে সদায় যোৰহাটত, মানে এইটো সদায় ঘটি থকা ঘটনা। এজন মিচিং ভূমিপুত্ৰ ভাইয়ে আজি কেইটামান নাৰিকল তেওঁ বাৰীৰ পৰা আনে, ক'ৰবাৰ পৰা গোটাই পিটাই আনি পেলাই সপ্তাহটো চলিবৰ পৰা জোখাৰে নাৰিকল কেইটামান আনি বিক্ৰীৰ কাৰণে আহিছিলে। সেই নাৰিকলৰ দাম দৰক লৈ পেলাই তেওঁৰ লগত এজন বুবু আনচাৰী নামৰ এজন ব্যক্তিৰ কাজিয়া হয়। সেই কাজিয়াৰ সূত্ৰপাত হোৱাৰ পিছতেই তেওঁ ওচৰতে ঘৰ বোলে, ওচৰৰ পৰা লোহা এডাল আনি স্থানীয় ব্যক্তি সকলোৱে দেখি থকাকে লোহা এডালে কোবাইছে আৰু খেদি খেদি মৰিয়াইছে আৰু হালাল কৰিম বুলি কৈছে, হালাল কৰিম বুলি কৈছে। গতিকে এনেকুৱা ধৰণৰ অসভ্য সাংস্কৃতিক নগৰী যোৰহাটত থকাৰ যোগ্য নহয়। প্ৰথম কথা, এওঁলোকক খেদি পঠিয়াব লাগে ইয়াৰ পৰা। আৰু 2 নম্বৰ কথা হৈছে যে গৌৰৱ গগৈ যেতিয়া যোৰহাটৰ সাংসদ, এই গৌৰৱ গগৈয়ে মিয়া অধ্যুষিত অঞ্চলসমূহলৈ গৈ উচ্ছেদিত বেদখলকাৰী সন্দেহযুক্ত নাগৰিকসকলৰ পক্ষ লৈ পেলাই যিদৰে তেওঁ কথা পাতি আছে, আস্ফালন কৰি আছে, তাৰ সাহসতে আচলতে যোৰহাটত আজি এনে ঘটনা ঘটিবলৈ পালে। গতিকে আমি সকীয়াই দিব বিচাৰিছোঁ ইয়াৰ জৰিয়তে গৌৰৱ গগৈ নামৰ মিয়াৰ দালাল আৰু কংগ্ৰেছ নামৰ মিয়াৰ দালাল পাৰ্টিটো সকীয়াই দিব খুজিছো। আমাৰ ভূমিপুত্ৰৰ ওপৰত যেতিয়া মিয়াই আজি যোৰহাটত আক্ৰমণ কৰিব পৰা হ'ল, তেতিয়াহ'লে কালিৰে মিয়াই গৈ পেলাই আমাৰ কিটচেনত সোমাই, আমাৰ পাকঘৰত সোমাই যে নামাৰিব, আমাৰ মা ভনীহঁতক যে আমাৰ বেডৰুমত সোমাই যে ধৰ্ষণ নকৰিব, তাৰ কোনো মানে নাই। গতিকে এই সময়তে আমাৰ সকলো অসমীয়া মানুহে দল মত নিৰ্বিশেষে সকলো পাহৰি এই মিয়াবিলাকক ইয়াৰ পৰা উচ্ছেদিত কৰাই নহয়, ইয়াৰ পৰা সম্পূৰ্ণৰূপে উৎখাত কৰি দিয়াৰ যিটো ব্যৱস্থা, সেইটো কৰিবলৈ মই অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে ব্যৱস্থা লৈছে, এই ব্যৱস্থা হওক আৰু মুখ্যমন্ত্ৰী মহোদয়ক ভগৱানে আশীৰ্বাদ দিয়ক, ভগৱানৰ আশীৰ্বাদ পুষ্ট তেওঁ হওক, যাতে তেওঁ এই কাম দীঘলীয়া সময়ৰ বাবে কৰি ল'ব পাৰে। শীঘ্ৰেই লোকজনক গ্ৰেপ্তাৰ কৰাৰ দাবীত পাচলি ব্যৱসায়ীসকলে বিভিন্ন শ্লোগান দি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। মাহি মেলি মাল নমাই মোৰ লগৰে হয়, নাৰিকল আনিলে, গুবুনে কি কয় এইটো মই নাজানো, ই আহিলে দাম পৰিছে, আমাৰ লগৰটোৱে ক'লে 70 টকা, তাৰ ময়ো ওচৰত আছোঁ, ই ক'লে যে 70 টকা দাম উলিয়াই এনেকুৱা টেমা গৰম হৈ গ'ল তাৰ, চুদুৰ বাই মিচিং বোলে তহঁতে ইয়াত থাকিব পাই মেলি বেছি কৰিছ বোলে। মই তেতিয়া কি ক'ম? মই কৈছোঁ দাদা আপোনাৰ এইটো ভুল হৈছে, আপোনাক ক'লে আপুনি হৈ যোৱা নকৰিব। তাৰপিছত আঠগৈ আহি মেলি মোক ক'লে কাজিয়া কৰিব নালাগে। তাৰ এইটো ভাবি মেলি মই ভৱিষ্যতলৈ চিন্তা কৰি মেলি লাহেকৈ আছোঁ। আকৌ ঘূৰি আহি মেলি মাৰিছে, দীঘল এটা পাইম নে কি কলাকে, ৰদ নে পাইম নাজানো, মোটা আছিলে। এই বুবু আলি নে আনচাৰী কি নাজানো, মানৱ পেগু। ইতিমধ্যে বেয়াকৈ আঘাতপ্ৰাপ্ত পাচলি বেপাৰীগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়।
আমাৰ প্ৰথম আৰু শেষ কথা অসমত অনা অসমীয়া বহিৰাগতৰ ধপধপনি নচলিব এগৰাকী সন্দেহযুক্ত বহিৰাগত বনিয়াই আমাৰ অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া মিচিং ভাই এজনক যি ধৰণে বৰ্বৰতাৰে আক্ৰমণ কৰিলে সেই কাৰ্য আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু এই ধৰণৰ বন্ধামী বহিৰাগত বেপাৰী দপদপনি অসমত একেবাৰে নচলিব যি সময়ত চৰকাৰে খিলঞ্জীয়াকে বাংলাদেশী বুলি সন্দেহযুক্ত নাগৰিক বুলি উচ্ছেদ কৰি যি ধৰণৰ বীৰত্ব দেখুৱায় তেনে সময়তে খিলঞ্জীয়াসকলকে সুৰক্ষা দিব নোৱাৰাটো চৰকাৰৰ এক ধৰণৰ ব্যৰ্থতা আমি যোৰহাটৰ প্ৰশাসনক আকৰভাৱে অনুৰোধ জনাইছোঁ বুবু আনচাৰী নামৰ এই মানে কালপ্ৰিটজনক অতি সোনকালে কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈকে এই আমাৰ যোৰহাটৰ মাজমজিয়াত আমাৰ মিচিং ভাই খিলঞ্জীয়া মিচিং ভাইসকলে আধাৰবাগ বজাৰ দখল কৰে সেই বজাৰ আমি তেতিয়ালৈকে বন্ধ ৰাখিম যোৰহাটত আমি গোটেইখিনি বজাৰ আমি বন্ধ ৰাখিম যেতিয়ালৈকে আমি ন্যায় নাপাওঁ ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ উমান পাই পলায়ন কৰে বুবু আনচাৰী নামৰ লোকজন ইয়াত আমাৰ খিলঞ্জীয়া মিচিং ভূমিপুত্ৰ মানুহে বেপাৰ বাণিজ্য কৰিবলৈ যোৰহাট মাছমজিয়াত বজাৰ কৰিব বেপাৰ কৰিব আহে ইয়াৰে স্থানীয় ব্যক্তি এজনে বুবু আনচাৰী বুলি কৈছে তেখেতৰ নাম তেখেত আমাৰ মিচিং ল'ৰাজনক বৰ বেয়াকৈ পিটন দিছে বেপাৰী সন্থাৰ ইতিমধ্যে জাগ্ৰত হৈছে আমাৰ মিচিং ছাত্ৰ সন্থা আমি ইয়াত সহযোগ কৰিছোঁ এনেকৈ আমাৰ খিলঞ্জীয়া মানুহক যদি বেপাৰ বাণিজ্য কৰিবলৈ অহা মানুহক যদি তেনেকৈ গৰু পিটন দি মানুহে পিটে আমাৰ যোৰহাট প্ৰশাসনে তাক উচিত ব্যৱস্থা কৰিব লাগিব তাক উচিত ব্যৱস্থা নকৰালৈকে আমি ইয়াতে ৰাস্তাত আমি ধৰ্ণা কাৰ্যসূচী আমি গ্ৰহণ কৰিব বাধ্য হ'ম সন্দেহযুক্ত নাগৰিক বুলি আমি বাহিৰলৈ বাধ্য হৈছোঁ নহ'লে আমাৰ অসমীয়া খিলঞ্জীয়া মুছলিম মানুহে আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত তেনেকৈ হাত নুঠায় তেখেত সন্দেহযুক্ত নাগৰিক সেয়ে এইকাৰণে তেখেত তেনেকুৱা কাৰ্যসূচী গ্ৰহণ কৰিব বাধ্য হৈছে উল্লেখযোগ্য যে খিলঞ্জীয়া লোক এনেদৰে বুবু আনচাৰী নামৰ ব্যক্তিজনৰ প্ৰহাৰ কৰাৰ ঘটনা সহজভাৱে মানি ল'ব পৰা নাই বিভিন্ন লোকে বীৰ লাচিত সেনাই 12 ঘণ্টা সময় বান্ধি দিছে বুলি প্ৰকাশ কৰে অন্যথা এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব বুলি জানিবলৈ দিয়ে বীৰ লাচিত সেনা যোৰহাট আঞ্চলিক সমিতিয়ে যোৰহাটৰ মানুহ হ'লে তাৰ পুৰুষ লাগিব যিমান পুৰুষ আছে ওলাব লাগিব তেতিয়াহে আমি এৰিম য'লৈকে পুৰুষ নিদিয়ে আমি 10 দিন আমি প্ৰতিবাদ কৰিয়ে থাকিম বেপাৰী অন্তত নেৰো কৰ মানুহ আমি নাজানো বাংলা এইটো বাহিৰৰ মানুহ বুলি কৈছে এইটো আমি সৰুতে প্ৰথম বজাৰতে এইখন চৰকাৰৰ মাটি বুলি আমি জানিছিলোঁ আমাৰ সৰুতে আমাৰো বয়স হোৱা নাই এইটোনো কেইদিন হৈছে ইয়াৰ বনোৱা আমি জানো চৰকাৰী মাটি বুলি ই কোৱা নাই আমাৰ জনান মতে এইখন মানে মেডিকেল বনাম বুলিয়ে কিবা কৰিছিলে কেনেকৈ থাকিলে তাৰ পুৰুষ লাগিব অনেকজনক মানুহ আমাক ওলাব লাগিব তাৰ নাম মানে বুবু যিটো মাৰাজন তাক নধৰে তাক নধৰিব ইজনে কৈছে তাৰ বাই ককাই 4জন 5জন বুলি কৈছে ইটোৱে নাম কেনেকে আমি জানিম 10-5 জন ওলাইছে আমি এতিয়ালৈকে নাম কাকো নজনা হৈছে 5-6 জন ইটোৱে কৈছে কেনেকে জানিম যিজনে মাৰিছে ইয়াক আমি এৰেষ্ট কৰিব লাগিব তেতিয়াহে আমি এৰিম নহ'লে 10 দিনলৈ আমি প্ৰতিবাদ কৰি থাকিমেই নচলিব কাইলৈ হ'লো আজি হ'লো আমি গোটেই ৰাতিটো থাকিমেই ইয়াত ৰাস্তা বন্ধ হ'ব লাগিব হ'ব চৰকাৰী মাটি বুলি কৈছে এইখন এইটো ওলাব লাগিব তাৰ যিটো ডকুমেণ্ট ওলাব লাগিব আমাৰ আগত চৰকাৰো ওলাব লাগিব এটা বাংলাদেশীক কেনেকৈ কেৰিছে ৰাইজৰ কিবা উচ্ছেদ কৰিছে উচ্ছেদ কৰিব লাগিব আমাক এইটো যোৰহাটৰ মানুহ নিজৰ কিবাকে মাৰিছে ইয়াক উচ্ছেদত হ'ব লাগিব চাওক যোৰহাট নিচিনা এটা জেগাত অনা অসমীয়াত আমাৰ এটা খাটি কোৱা মানুহক তেওঁলোকে প্ৰহাৰ কৰিছে কিন্তু যোৰহাটবাসী হিচাপে আমি কোনো কাৰণত সহ্য নকৰোঁ তেখেতে এটা জাতিক অপমান কৰিছে তেখেতে জাতিক মিচিং জাতিটোক অপমান কৰিছে ইতিমধ্যে আমি টাকা মিচিং পৰিং কাবাং মিচিং মিমা কাবাং হিচাপে আমি অসম আৰক্ষী আৰু চিফ মিনিষ্টাৰলৈ আমি পত্ৰ প্ৰেৰণ কৰা হৈছে যিহেতু কালিলৈ ভিতৰত 24 ঘণ্টাৰ ভিতৰত যদি গ্ৰেপ্তাৰ নকৰে যোৰহাট আমি স্তব্ধ কৰিবলৈ বাধ্য হ'ম কিন্তু যেহেতু
অসম চৰকাৰে এতিয়া যোনটো বাংলাদেশী উচ্ছেদ কৰি আছে এনেকুৱা যোৰহাটৰ নিচিনা জেগাত এজন অবৈধ আহি আমাৰ যোৰহাটৰ নিচিনা তেওঁলোকে উদ্ভদ্দামি কৰিবলৈ আমি যোৰহাটবাসী হিচাপে আমি কোনো কাৰণে সহ্য নকৰোঁ তেখেতে ইতিমধ্যে জনা হৈছে তেখেতে সোণৰ বেপাৰীৰ লগত জড়িত বোলে ড্ৰাগছৰ বেপাৰীৰ লগত তেখেতক যোৰহাট প্ৰশাসনে কিহৰ কাৰণে এৰেষ্ট নকৰে কিন্তু আমি এতিয়ালৈকে গম পোৱা নাই যোৰহাটৰ প্ৰশাসনৰ লগত কিবা আছে নেকি কিন্তু আমি গম পোৱা নাই কাৰোবাৰ তেখেতে হাতে আছে নেকি গম পোৱা নাই কিন্তু আমি 24 ঘণ্টাৰ ভিতৰত যদি তেখেতে গ্ৰেপ্তাৰ নকৰে কাইলৈ যোৰহাট কিন্তু আমি বন্ধ কৰিবলৈ বাধ্য হ'ম নহ'লে আমি ৰাস্তা হেৰি নিদিওঁ প্ৰশাসনৰ কাম কৰিব লাগে আমি আমাৰ কাম কৰিম যাতে জাতিৰ ধৰি কাম মাৰিছে যে সেইটোৰ গতিকে আমি জাতিৰ ধৰি তাকো যি পানিছমেণ্ট দিবলগীয়া হয় পানিছমেণ্ট দিম আমাৰ TMPK আছে মিচিং নিমাক্তবাগ আছে সব আছে আমি এইটো দিশত আমি কিন্তু এৰি নিদিওঁ ৰাতিপুৱা আমি বজাৰলৈ আহিলো আহি মেলি মাল নমাই মোৰ লগৰে হয় ই নাৰিকল আনিলে গুগুনে কি কয় এইটো মই নাজানো ই আহিলে দাম কৰিছে আমাৰ লগৰটোৱে ক'লে 70 টকা তাৰ ময়ো ওচৰত আছো ই ক'লে যে 70 টকা দাম উলিয়াই এনেকুৱা টেমা গৰম হৈ গ'ল তাৰ সুদূৰ বাই মিচিং বোলে তহঁতে ইয়াত থাকিব পাই মেলি বেছি কৰিছে বোলে মই তেতিয়া কি ক'ম মই কৈছো দাদা আপোনাৰ এইটো ভুল হৈছে আপোনাক ক'লে আপুনি হৈ নকৰিব তাৰপিছত আকৌ আহি মেলি মোক ক'লে কাজিয়া কৰিব নালাগে তাৰ এইটো ভাবি মেলি মই ভৱিষ্যতলৈ চিন্তা কৰি মেলি লাহেকে আছো আকৌ ঘূৰি আহি মেলি মাৰিছে দীঘল এটা পাইম নে কি কয় কলাকে পাইম নেজানো মোটা আছিলে বুবু আলি নে আনচাৰি কি নেজানো মানৱ দক্ষিণ কলীয়া অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।